মোৰ প্ৰিয় দেশবাসী, মন কী বাতত আপোনাসবক লগ পাই সকলোৰে পৰা কিবা এটা শিকা, দেশবাসীৰ উপলব্ধিৰ বিষয়ে জনা, এয়া সঁচাই এক সুখকৰ অনুভৱ। ইজনে সিজনৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰি আমি ১২৫টা খণ্ড সম্পূৰ্ণ কৰিলোঁ। আজি এই অনুষ্ঠানৰ ১২৬ সংখ্যক খণ্ড আৰু আজিৰ এই দিনটোৰ কিছু বিশেষত্বও আছে। আজিৰ দিনটো ভাৰতৰ মহান ব্যক্তিৰ জয়ন্তীৰ সৈতেও জড়িত। মই ক'ব খুজিছোঁ শ্বহীদ ভগৎ সিং আৰু লতা দিদিৰ কথা। বন্ধুসকল, অমৰ শ্বহীদ ভগৎ সিং প্ৰত্যেক ভাৰতবাসীৰ বাবে, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণা। তেওঁৰ স্বভাৱত আছিল নিৰ্ভীকতা। দেশৰ বাবে ফাঁচী কাঠত ওলোমাৰ পূৰ্বে ভগৎ সিঙে ইংৰাজসকললৈ এক পত্ৰ লিখিছিল। তেখেতে কৈছিল যে তেখেতক আৰু তেখেতৰ সংগীসকলক যেন যুদ্ধবন্দীৰ দৰে ব্যৱহাৰ কৰা হয়। সেইবাবেই তেওঁলোকক ফাঁচী দি নহয়, বন্দুকৰ গুলীৰেহে প্ৰাণ লোৱা হয়। এয়াই আছিল তেখেতৰ অদম্য সাহসৰ প্ৰমাণ। ভগৎ সিং মানুহৰ কষ্টৰ প্ৰতি সংবেদনশীল আছিল আৰু সকলোকে সহায়ৰ হাত আগবঢ়াইছিল। মই শ্বহীদ ভগৎ সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি লতা মংগেশকাৰৰো জয়ন্তী। ভাৰতীয় সংস্কৃতি তথা সংগীতৰ প্ৰতি আগ্ৰহীসকল তেখেতৰ গীত শুনি অভিভূত হয়। তেখেতৰ গীতে মানৱীয় সংবেদনশীলতাক চুই যায়। তেখেতে গোৱা দেশভক্তিমূলক গীতে সকলোকে প্ৰেৰণা যোগায়। ভাৰতীয় সংস্কৃতিৰ সৈতে তেখেতৰ গভীৰ সম্পৰ্ক আছিল। মই লতা দিদিক সহৃদয়তাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বন্ধুসকল, লতা দিদিয়ে অনুপ্ৰেৰণা লাভ কৰা মহান ব্যক্তিসকলৰ ভিতৰত বীৰ সাৱৰকাৰো অন্যতম। তেখেতক তেওঁ তাতিয়া অৰ্থাৎ পিতা সম্বোধন কৰিছিল। বীৰ সাৱৰকাৰৰ বহু গীতত তেখেতে সুৰ নিগৰাইছিল। লতা দিদিৰ সৈতে মোৰ স্নেহৰ বন্ধন সদায়েই অটুট আছিল। প্ৰতি বছৰে তেওঁ মোলৈ ৰাখি পঠিয়াবলৈ নাপাহৰিছিল। মোৰ মনত আছে, মাৰাঠী সুগম সংগীতৰ মহান শিল্পী সুধীৰ ফাৰ্কেজীয়ে মোক লতা দিদিৰ সৈতে পৰিচয় কৰাই দিছিল আৰু মই লতা দিদিক কৈছিলোঁ যে তেখেতে গোৱা সুধীৰজীৰ দ্বাৰা সংগীতবদ্ধ গীত জ্যোতি কলশ ছলকে মোৰ অতি প্ৰিয়। বন্ধুসকল, মোৰ সৈতে আপোনালোকেও শুনক। ज्योति कलश छलके, ज्योति कलश छलके, ज्योति कलश छलके, ज्योति कलश छलके। वे गुलाबी लाल सुनहरे रंग दरबार के, ज्योति कलश छलके। প্ৰিয় দেশবাসী, নৱৰাত্ৰিৰ এই সময়ত আমি শক্তিৰ উপাসনা কৰোঁ। আমি নাৰী শক্তিৰ উৎসৱ পালন কৰোঁ। ব্যৱসায় ক্ষেত্ৰৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ, শিক্ষাৰ পৰা বিজ্ঞানৰ ক্ষেত্ৰলৈ আজি দেশৰ কন্যাসকলে নিজৰ জয় অব্যাহত ৰাখিছে। আজি তেওঁলোকে এনে প্ৰত্যাহ্বান পাৰ কৰিছে যি কল্পনা কৰাটো অসম্ভৱ। মই যদি আপোনাক সোধোঁ, আপুনি সাগৰত একেৰাহে ৮ মাহ কটাব পাৰিবনে? আপুনি সাগৰত পালতৰা নাৱেৰে ৫০,০০০ কিলোমিটাৰৰ যাত্ৰা কৰিব পাৰিবনে? আৰু ই তেতিয়া যেতিয়া সাগৰত বতৰ প্ৰতিকূল হয়। এনে কৰাৰ পূৰ্বে আপুনি হাজাৰবাৰ ভাবিব। কিন্তু ভাৰতীয় নৌসেনাৰ দুগৰাকী সাহসী বিষয়াই সাগৰত নৌকা বিহাৰৰ পৰিক্ৰমাত এয়াই কৰিলে। সাহস আৰু দৃঢ় সংকল্প কি সেয়া তেওঁলোকে দেখুৱালে। আজি মন কী বাতৰ শ্ৰোতাসকলক এই দুগৰাকী সাহসী বিষয়াৰ সৈতে মই পৰিচয় কৰাই দিব খুজিছোঁ। এগৰাকী লেফটেনেণ্ট কমাণ্ডাৰ দিলনা আৰু আনগৰাকী লেফটেনেণ্ট কমাণ্ডাৰ ৰূপা। ফোন লাইনত দুয়োগৰাকী বিষয়া আজি আমাৰ সৈতে আছে। হেল্ল' ছাৰ। নমস্কাৰ। মোৰ সৈতে লেফটেনেণ্ট কমাণ্ডাৰ দিলনা আৰু লেফটেনেণ্ট কমাণ্ডাৰ ৰূপা দুয়োগৰাকী আছে নহয়? নমস্কাৰ ছাৰ। প্ৰথমেই দেশবাসীয়ে আপোনালোক দুয়োগৰাকীৰ বিষয়ে জানিব খোজে। এই বিষয়ে কওকচোন। ছাৰ, মই লেফটেনেণ্ট কমাণ্ডাৰ দিলনা। মই ভাৰতীয় নৌসেনাৰ লজিষ্টিক কেডাৰত আছোঁ। মই ২০১৪ চনত ভাৰতীয় নৌসেনাত ভৰ্তি হৈছিলোঁ। মই কেৰেলাৰ কোজিকোড়েৰ। মোৰ পিতৃও ভাৰতীয় সেনাত কৰ্মৰত আছিল। মোৰ মাতৃ এগৰাকী হাউচৱাইফ। মোৰ ভগ্নী NCCত কৰ্মৰত।
জয় হিন্দ ছাৰ। মই লেফটেনেণ্ট কামাণ্ডাৰ ৰূপা। 2017 চনত মই লেভেল আৰ্মামেণ্ট ইনস্পেকশ্যন কেডাৰত ভৰ্তি হৈছিলোঁ। মোৰ পিতৃৰ ঘৰ তামিলনাডুত আৰু মাতৃৰ ঘৰ পুডুচেৰীত। মোৰ পিতৃয়েও ভাৰতীয় বায়ুসেনা বাহিনীত কৰ্মৰত আছিল আৰু প্ৰতিৰক্ষা বাহিনীত যোগদান কৰিবলৈ তেখেতেই প্ৰেৰণা যোগাইছিল। মোৰ মা আছিল হোম মেকাৰ। দিলনা আৰু ৰূপা, আপোনালোকৰ সাগৰ পৰিক্ৰমাৰ অভিজ্ঞতাৰ বিষয়ে মই জানিব বিচাৰোঁ। দেশে জানিব বিচাৰে। এয়া কোনো সহজ কাম নহয়। বহুত প্ৰত্যাহ্বান, বহু বিপদ আপোনালোকে নিশ্চয় পাৰ কৰিছে। হয় ছাৰ, মই ক'ব বিচাৰোঁ জীৱনত এনে সুযোগ মাত্ৰ এবাৰহে পোৱা যায় আৰু ই আমাৰ জীৱন সলনি কৰি দিয়ে। এই নৌযাত্ৰা আমাৰ বাবে এনে এক সুযোগ আছিল যি ভাৰতীয় নৌসেনা আৰু ভাৰত চৰকাৰে আমাক দিছিল। এই অভিযানৰ জৰিয়তে আমি প্ৰায় 47,500 কিলোমিটাৰ নৌযাত্ৰা কৰিছিলোঁ। 2024 চনৰ 2 অক্টোবৰত গোৱাৰ পৰা আৰম্ভ কৰা এই যাত্ৰা শেষ হৈছিল 2025 চনৰ 29 মে'ত। 238 দিনত এই যাত্ৰা আমি সম্পূৰ্ণ কৰিছিলোঁ আৰু 238 দিন আমি কেৱল নাওতেই পাৰ কৰিছিলোঁ। ছাৰ, অভিযানটোৰ বাবে আমি 3 বছৰ ধৰি প্ৰস্তুতি চলাইছিলোঁ। নেভিগেশ্যন, কমিউনিকেশ্যন এনাৰ্জি ডিভাইচ কেনেকৈ চলাব লাগে আৰু জৰুৰীকালীন পৰিস্থিতি কেনেকৈ চম্ভালিব লাগে, এই বিষয়ে আমাক ভাৰতীয় নৌসেনাই প্ৰশিক্ষণ দিছিল। আটাইতকৈ স্মৰণীয় কথাটো হৈছে যে আমি পইণ্ট নেমত ভাৰতৰ পতাকা উৰুৱালোঁ। পইণ্ট নেমো হৈছে জনবসতি অঞ্চলৰ পৰা আটাইতকৈ দূৰত। ইয়াৰ পৰা আটাইতকৈ ওচৰত থকা ব্যক্তিকেইজন হৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকা লোকসকল। আমি হৈ পৰিলোঁ এই ঠাইলৈ পালতৰা নাওলৈ উপস্থিত হোৱা প্ৰথম ভাৰতীয়, এছিয়াৰ প্ৰথম ব্যক্তি তথা পৃথিৱীৰ প্ৰথম ব্যক্তি। এইটো মোৰ বাবে অতি গৌৰৱৰ কথা। ৱাহ, আপোনাক অভিনন্দন জনাইছোঁ। ধন্যবাদ ছাৰ। আপোনাৰ সহযোগীয়েও কিবা ক'ব খুজিছে। ছাৰ, মই ক'ব খুজিছোঁ পালতৰা নাৱেৰে পৃথিৱী পৰিভ্ৰমণ কৰা ব্যক্তিৰ সংখ্যা এভাৰেষ্ট আৰোহণ কৰা ব্যক্তিৰ সংখ্যাতকৈ বহুত কম। অকলে পালতৰা নাৱেৰে পৃথিৱী পৰিভ্ৰমণ কৰা লোকৰ সংখ্যা মহাকাশচাৰীৰ সংখ্যাতকৈও কম। বাৰু, এনেকুৱা জটিল ভ্ৰমণৰ বাবে দলীয় ব্যৱস্থাপনাৰ প্ৰয়োজন হয়। আপোনালোক মাত্ৰ দুগৰাকীহে আছিল। ইয়াক কেনেকৈ সম্ভৱ কৰিলে? ছাৰ, মই আছিলোঁ নাও মেৰামতি কৰাৰ দায়িত্বত আৰু ইঞ্জিন মেকানিক, ছেইল মেকাৰ, মেডিকেল এছিষ্টেণ্ট, কুক, ক্লিনাৰ, ড্ৰাইভাৰ, নেভিগেটৰ এই আটাইবোৰ কাম মই অকলেই কৰিব লগা হৈছিল। আমাক ভাৰতীয় নৌসেনাই প্ৰশিক্ষণ আদিৰে বহুত সহায় কৰিছিল। আমি দুয়োগৰাকীয়ে কেইবাবছৰ ধৰি একেলগে নাৱেৰে ভ্ৰমণ কৰিছোঁ। সেইবাবে ইজনে আনজনৰ শক্তি আৰু দুৰ্বলতাবোৰ জানো। নাওখনত বিজুতি নঘটা যন্ত্ৰটো আছিল আমাৰ টীম ৱৰ্ক। বাৰু, বতৰ প্ৰতিকূল হ'লে আপোনালোকে কি কৰিছিল? ছাৰ, দক্ষিণ সাগৰত বতৰ বেয়াই থাকে। আমি 3টা ধুমুহা পাইছিলোঁ। আমাৰ নাওখন মাত্ৰ 17 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আছিল। তাৰে আমি 3মহলীয়া ঘৰৰ সমান ওখ ঢৌ পাৰ হ'বলগীয়া হৈছিল। আমি অতিপাত গৰম আৰু ঠাণ্ডা বতৰৰ মাজেৰে যাবলগীয়া হৈছিল। এণ্টাৰ্কটিকাত উষ্ণতা 1 ডিগ্ৰী চেলছিয়াছ আছিল আৰু ঘণ্টাত 90 কিলোমিটাৰ বেগেৰে ধুমুহা বৈছিল। ঠাণ্ডাত আমি 7 তৰপ কাপোৰ পিন্ধিবলগীয়া হৈছিল। কোনো কোনো সময়ত আমি পালখন নমাই উপঙি আছিলোঁ। এয়াই আছিল আমাৰ ধৈৰ্য পৰীক্ষা। আমাৰ দেশৰ দুগৰাকী জীয়ৰীয়ে যে ইমান কষ্ট কৰিব পাৰে সেই কথা জানি ৰাইজ আচৰিত হ'ব। বাৰু, আপোনালোকতো এই সময়ছোৱাত বেলেগ বেলেগ দেশতো থাকিব লগা হৈছিল। আপোনালোকক দেখা পাই তেওঁলোকে কি ভাবিছিল বাৰু? হয় ছাৰ, আমি 8 মাহত 4খন ঠাইত আছিলোঁ: অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, পৰ্ট ষ্টেনলি আৰু ছাউথ আফ্ৰিকা। প্ৰতিখন ঠাইতে গড়ে কিমান দিনকৈ আছিল? ছাৰ, আমি একোখন ঠাইত 14 দিনকৈ আছিলোঁ। বিশ্বৰ সকলো কোণতে ভাৰতীয় সাফল্য লগ পাইছিলোঁ। আমাৰ সাফল্য তেওঁলোকে নিজৰ সাফল্য বুলি গণ্য কৰিছিল। ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়ান পাৰ্লিয়ামেণ্টৰ অধ্যক্ষই আমাক নিমন্ত্ৰণ কৰি নি উৎসাহ যোগাইছিল। নিউজিলেণ্ডৰ মাউৰী লোকসকলে ভাৰতীয় সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিল। পৰ্ট ষ্টেনলি হৈছে দক্ষিণ আমেৰিকাৰ ওচৰৰ এটা আওহতীয়া দ্বীপ, য'ৰ জনসংখ্যা মাত্ৰ 3,500। তাৰে 45জন ভাৰতীয় লোক। তেওঁলোকে আমাক নিজৰ ঘৰৰ মানুহৰ দৰে ব্যৱহাৰ কৰিছিল। বাৰু, দেশৰ বাবে যিসকল কন্যাই আপোনালোকৰ দৰে বিশেষ কিবা এটা কৰিব খোজে সেইসকলক আপোনালোক দুয়ো কি বাৰ্তা দিবলৈ বিচাৰিব? ছাৰ, মই লেফটেনেণ্ট কামাণ্ডাৰ ৰূপাই কৈছোঁ।
মই আপোনাৰ জৰিয়তে এটা কথাই ক'ব খোজোঁ, মন পুতি একাগ্ৰচিত্তে আমি কিবা এটা কৰিব খুজিলে পৃথিৱীত একো কামেই অসম্ভৱ নহয়। আপুনি ক'ৰ, আপোনাৰ ক'ত জন্ম হৈছে, সেই কথাবোৰৰ একো মূল্য নাই। আমাৰ দুয়োৰে আশা যে ভাৰতৰ যুৱ প্ৰজন্ম আৰু মহিলাসকলে ডাঙৰ ডাঙৰ সপোন দেখক। ভৱিষ্যতে সকলো ছোৱালী মহিলাই প্ৰতিৰক্ষা বাহিনীত যোগ দিয়ক, খেলা-ধূলা কৰক, এডভেঞ্চাৰ কৰক আৰু আমাৰ দেশৰ নাম উজ্বলাই তোলক। দিলনা আৰু ৰূপা, আপোনালোকৰ কথাবোৰ শুনি সঁচাকৈয়ে মই ৰোমাঞ্চিত হৈছোঁ যে আপোনালোকে কেনে সাহসৰ কাম কৰিছে। আপোনালোক দুয়োকে মই অশেষ ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে আপোনালোকৰ শ্ৰম, সফলতা, কৃতিত্বই দেশৰ যুৱক যুৱতীসকলক প্ৰেৰণা যোগাব। ভৱিষ্যতৰ প্ৰয়াসৰ বাবে এনেকৈয়ে আমাৰ ত্ৰিৰংগ পতাকা সদায় উৰি থাকক। আপোনালোকক অশেষ শুভকামনা জনালোঁ। ধন্যবাদ ছাৰ। অশেষ ধন্যবাদ। वणक्कम নমস্কাৰম। নমস্কাৰ ছাৰ। বন্ধুসকল, আমাৰ উৎসৱসমূহে আমাৰ ভাৰতৰ সংস্কৃতিক সদায় উজ্জীৱিত কৰি ৰাখিছে। দীপাৱলীৰ পাছতে উদযাপন কৰা ছট পূজাও তেনে এক উৎসৱ। সূৰ্য দেৱতালৈ সমৰ্পিত কৰা এই উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে। এই উৎসৱত আমি অস্তমিত সূৰ্যকো এটা অৰ্থ প্ৰদান কৰি আৰাধনা কৰোঁ। ছট পূজা দেশৰ বিভিন্ন অংশতে কেৱল পালন কৰা নহয়, বৰং বিশ্বৰ বিভিন্ন ঠাইতো ইয়াক পালন কৰা দেখা যায়। বৰ্তমান ছট পূজা এক বিশ্ব উৎসৱলৈ পৰিৱৰ্তিত হৈছে। বন্ধুসকল, মই আপোনালোকক এটা কথা ক'বলৈ পাই অতি সুখী অনুভৱ কৰিছোঁ যে ভাৰত চৰকাৰে ছট পূজাক লৈ এক বিশাল কাৰ্যসূচী গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে এই মহা উৎসৱক ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্ট অৰ্থাৎ ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলাইছে। ইউনেস্কোৰ এই তালিকাত অন্তৰ্ভুক্ত হ'লে ছট পূজাৰ বিশেষত্বৰ কথা বিশ্বৰ চুকে কোণে বিয়পি পৰিব। বন্ধুসকল, কিছুদিন পূৰ্বে ভাৰত চৰকাৰৰ এনে এক প্ৰচেষ্টাৰ ফলতেই কলকাতাৰ দুৰ্গা পূজা ইউনেস্কোৰ এই তালিকাত অন্তৰ্ভুক্ত হৈছিল। আমি আমাৰ সাংস্কৃতিক ঐতিহ্যসমূহক বিশ্ববাসীৰ আগত এইদৰে পৰিচয় কৰি দিলে বিশ্ববাসী এইসমূহৰ বিষয়ে অৱগত হ'ব, বুজি পাব আৰু এইসমূহত ভাগ ল'বলৈ আগবাঢ়ি আহিব। বন্ধুসকল, ২ অক্টোবৰৰ দিনা গান্ধী জয়ন্তী। গান্ধীজীয়ে সদায় স্বদেশী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এইসমূহৰ ভিতৰত খাদী, খদ্দৰ অন্যতম। কিন্তু দুৰ্ভাগ্যৰ কথা যে স্বাধীনতাৰ পাছত খাদীৰ উজ্জ্বলতা যেন কিছু ম্লান পৰিছিল। কিন্তু বিগত ১১ বছৰত খাদীৰ প্ৰতি মানুহৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি পাইছে। বিগত কেইটামান বৰ্ষত খাদীৰ বিক্ৰীও ত্বৰান্বিত হৈছে। মই আপোনাসবক ২ অক্টোবৰৰ দিনা কিবা নহয় কিবা এটা খাদীৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে অনুৰোধ জনাইছোঁ। গৌৰৱেৰে আমি কওঁ আহক, এয়া স্বদেশী সামগ্ৰী। আমি সামাজিক মাধ্যমত #ভোকেল ফৰ লোকেল এই কথা শ্বেয়াৰ কৰোঁ আহক। বন্ধুসকল, খাদীৰ দৰেই হস্ততাঁত আৰু হস্তশিল্পৰ খণ্ডতো যথেষ্ট পৰিৱৰ্তন আমি প্ৰত্যক্ষ কৰিছোঁ। পৰম্পৰাক যেতিয়া উদ্ভাৱনৰ সৈতে জড়িত কৰা হয়, তেতিয়াই আচৰিত ধৰণৰ ফলাফল দেখা পোৱা যায়। এনে বহু উদাহৰণ আমি আজি প্ৰত্যক্ষ কৰিছোঁ। উদাহৰণস্বৰূপে আমি তামিলনাডুৰ ইয়াজ নেচাৰেলছৰ নাম ল'ব পাৰোঁ। অশোক জগদীশন মহোদয় আৰু প্ৰেম সেলৱাৰাজ মহোদয়ে কৰ্পৰেট খণ্ডৰ চাকৰি বাদ দি এক নতুন প্ৰয়াসৰ আৰম্ভণি কৰিলে। তেওঁলোকে ঘাঁহ আৰু কলগছৰ আহেৰে য়োগা মেট অৰ্থাৎ যোগাসন কৰা পাতি তৈয়াৰ কৰিলে, কাপোৰত ভেষজ ৰং দিলে আৰু ২০০ পৰিয়ালক প্ৰশিক্ষণ দি তেওঁলোকক জীৱিকাৰ বাট দেখুৱালে। ঝাৰখণ্ডৰ আশীষ সত্যব্ৰত মহোদয়ে জোহাৰ গ্ৰাম ব্ৰেণ্ডৰ জৰিয়তে আদিবাসীসকলে বোৱা পোছাক বিশ্বক চিনাকি কৰাই দিলে। তেওঁৰ এই প্ৰয়াসৰ ফলতেই ঝাৰখণ্ডৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ববাসীয়ে চিনি পাবলৈ সক্ষম হ'ল। বিহাৰৰ মধুবানী জিলাৰ সুইটি কুমাৰীয়েও সংকল্প ক্ৰিয়েশ্যন আৰম্ভ কৰিলে। মিথিলা পেইণ্টিংছক তেওঁ মহিলাসকলৰ জীৱিকাৰ উপায় কৰি তুলিলে। বৰ্তমান ৫০০তকৈও অধিক গ্ৰামাঞ্চলৰ মহিলাই তেওঁৰ লগ হৈ আত্মনিৰ্ভৰশীলতাৰ পথত খোজ দিছে। সফলতাৰ এই গাঁথাসমূহে আমাক শিক্ষা দিয়ে যে পৰম্পৰাগত উপায়েৰেও আমি কিমান ধৰণেৰে উপাৰ্জন কৰিব পাৰোঁ। প্ৰবল ইচ্ছাশক্তি থাকিলেই আমাৰ সফলতা নিচেই কাষতে বিদ্যমান। মোৰ প্ৰিয় দেশবাসী, কেইদিনমানৰ পাছতে আমি বিজয়া দশমী উদযাপন কৰিম।
এইবাৰ বিজয়া দশমী আৰু এটা কাৰণে বিশেষ, কিয়নো এই দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপন হোৱাৰ 100 বছৰ পূৰ্ণ হ'ব। 1 শতাব্দী পূৰ্বে যি যাত্ৰা আৰম্ভ হৈছিল সেয়া যিমানেই অভূতপূৰ্ব সিমানেই প্ৰেৰণাদায়ক। আজিৰ পৰা 100 বছৰ পূৰ্বে যেতিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা হৈছিল তেতিয়া আমাৰ দেশ পৰাধীনতাৰ শিকলিৰে বান্ধ খাই আছিল। সুদীৰ্ঘ সময়ৰ এই পৰাধীনতাই আমাৰ স্বাভিমান আৰু আত্মবিশ্বাসত বাৰুকৈ আঘাত কৰিছিল। বিশ্বৰ আটাইতকৈ প্ৰাচীন সভ্যতাৰ সন্মুখত পৰিচয়ৰ সংকটে দেখা দিছিল। দেশবাসী হীন ভাৱনাৰ চিকাৰ হৈছিল। সেয়ে দেশৰ স্বাধীনতাৰ লগে লগে এই কথাটো গুৰুত্বপূৰ্ণ আছিল যে দেশে এনে ভাৱনাৰ পৰাও মুক্তি লাভ কৰক। সেই সময়ত পৰম পূজনীয় ডাক্তৰ হেডগেৱাৰ মহোদয়ে এই বিষয়ত চিন্তা চৰ্চা আৰম্ভ কৰিলে আৰু এই মহৎ কাৰ্যৰ বাবে তেওঁ 1925 চনৰ বিজয়া দশমীৰ পবিত্ৰ দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা কৰিলে। ডাক্তৰ চাহাবৰ পৰলোক হোৱাৰ পাছত পৰম পূজনীয় গুৰুজীয়ে ৰাষ্ট্ৰসেৱাৰ এই মহাযজ্ঞক আগুৱাই লৈ গ'ল। পৰম পূজ্য গুৰুজীয়ে কৈছিল, ৰাষ্ট্ৰায়া স্বাহা ইন্দ ৰাষ্ট্ৰায়া ইন্দ ন মামা, অৰ্থাৎ এয়া মোৰ নহয়, এয়া কেৱল ৰাষ্ট্ৰৰ। ব্যক্তিস্বাৰ্থৰ ঊৰ্ধলৈ গৈ ৰাষ্ট্ৰৰ বাবে সমৰ্পণেই হ'ল এই কথাষাৰিৰ তাৎপৰ্য আৰু প্ৰেৰণা। গুৰুজী গোলৱাৰকাৰ ডাঙৰীয়াৰ এই বাক্যশাৰীয়ে লাখ লাখ স্বয়ংসেৱকক ত্যাগ আৰু সেৱাৰ পথ দেখুৱাইছিল। ত্যাগ আৰু সেৱাৰ ভাৱনা আৰু অনুশাসনৰ শিক্ষা এয়ে হ'ল সংঘৰ পৰম শক্তি। আজি RSS বিগত 100 বছৰ ধৰি থমকি নোৰোৱাকৈ ৰাষ্ট্ৰসেৱাৰ স্বাৰ্থত ব্ৰতী হৈ আছে। সেয়েহে দেশৰ ক'ৰবাত প্ৰাকৃতিক দুৰ্যোগ হ'লেই RSSৰ স্বয়ংসেৱকসকল সকলোতকৈ আগতে সেই ঠাইত উপস্থিত হোৱাটো আমি দেখা পাওঁ। লাখ লাখ স্বয়ংসেৱকৰ প্ৰতিটো কামতে প্ৰথমে ৰাষ্ট্ৰ, নেশ্যন ফাৰ্ষ্ট এই ভাৱনাই সকলোতকৈ ওপৰত ক্ৰিয়া কৰে। ৰাষ্ট্ৰসেৱাৰ এই মহাযজ্ঞত নিজকে সমৰ্পিত কৰা প্ৰতিগৰাকী স্বয়ংসেৱকক মই শুভকামনা জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, অহা 7 অক্টোবৰত মহৰ্ষি বাল্মীকি জয়ন্তী। আমি সকলোৱে জানো যে মহৰ্ষি বাল্মীকি ভাৰতীয় সংস্কৃতিৰ এক মূল আধাৰ। মহৰ্ষি বাল্মীকিয়ে আমাক ভগৱান ৰাম অৱতাৰ সম্পৰ্কীয় কাহিনীৰ মাজেৰে বিশদভাৱে পৰিচয় কৰাইছিল। তেওঁ মানৱ জাতিক ৰামায়ণৰ দৰে এক বিস্ময়কৰ গ্ৰন্থ দি গৈছে। বন্ধুসকল, ৰামায়ণৰ এই প্ৰভাৱ ইয়াত সন্নিৱিষ্ট ভগৱান ৰামৰ আদৰ্শ আৰু মূল্যবোধৰ বাবেই হৈছে। ভগৱান ৰামে সকলোকে সেৱা, সম্প্ৰীতি আৰু সহানুভূতিৰে আঁকোৱালি ৰাখিছিল। সেয়েহে আমি দেখিছোঁ মহৰ্ষি বাল্মীকিৰ ৰামায়ণ ৰাম, মাতা সবৰী আৰু নিষাদ ৰাজেৰেহে সম্পূৰ্ণ। সেয়েহে যেতিয়া অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছিল তেতিয়া একেলগে নিষাদ ৰাজ আৰু মহৰ্ষি বাল্মীকিৰ মন্দিৰো নিৰ্মাণ কৰা হৈছিল। মই আপোনালোকক অনুৰোধ জনাইছোঁ, যেতিয়া আপোনালোকে অযোধ্যাত ৰামলাল্লা দৰ্শন কৰিবলৈ যায় তেতিয়া মহৰ্ষি বাল্মীকি আৰু নিষাদ ৰাজ মন্দিৰো দৰ্শন কৰিব। মোৰ প্ৰিয় দেশবাসী, কলা, সাহিত্য আৰু সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ই কোনো এটা ক্ষেত্ৰতে সীমাবদ্ধ নহয়। ইয়াৰ সুগন্ধই সকলো সীমা অতিক্ৰম কৰে আৰু মানুহৰ হৃদয় স্পৰ্শ কৰে। শেহতীয়াকৈ পেৰিছৰ এটা সাংস্কৃতিক প্ৰতিষ্ঠান সোনথক মণ্ডপে 50 বছৰ সম্পূৰ্ণ কৰিছে। এই কেন্দ্ৰই ভাৰতীয় নৃত্যক জনপ্ৰিয় কৰাত যথেষ্ট অৰিহণা যোগাইছে। মিলেনা চালভিনিয়ে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। কেইবছৰমান পূৰ্বে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল। মই সোনথখা মণ্ডপৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঁ। বন্ধুসকল, এতিয়া মই আপোনালোকক দুটা চুটি অডিঅ' ক্লিপ শুনাব বিচাৰিছোঁ। অলপ মনোযোগ দি শুনকচোন। দয়ালু সিত কিঞ্চিতনা মিনিহা কৌৰুন্দ মসবন্দে মিনিহা গন সন্দিনে নেনু বেদো বিন্দ কুদুসিতুৱে দয়ালু সিত কিঞ্চিতনা মিনিহা কৌৰুন্দ মসবন্দে মিনিহা গন সন্দিনে। এইবাৰ দ্বিতীয়টো ক্লিপ শুনকচোন। மனிதன் மனிதனுக்காயில்லையே மற்றதுதான் இங்கு கவலைப்படும்
கருணை உள்ளத்தில் பரவிடவே அன்பு செய்வாய் நீ என் தோழா. மனிதன் மனிதனுக்காயில்லையே, மற்றதுதான் இங்கு கவலைப்படும். கருணை உள்ளத்தில் பரவிட. বন্ধুসকল, এই কণ্ঠস্বৰে প্ৰমাণ কৰে কেনেকৈ ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে। প্ৰকৃততে শ্ৰীলংকাত এক অতি প্ৰশংসনীয় প্ৰচেষ্টা কৰা হৈছে। ভূপেনদাৰ এটি কালজয়ী গীত মানুহে মানুহৰ বাবে শ্ৰীলংকাৰ শিল্পীসকলে সিংহলী আৰু তামিল ভাষালৈ অনুবাদ কৰিছে। মই আপোনালোকক তেওঁলোকৰ অডিঅ'টো শুনাইছোঁ। কেইদিনমান পূৰ্বে অসমত তেওঁৰ জন্মশতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ মোৰ সৌভাগ্য হৈছিল। এইটো সঁচাকৈ অতি স্মৰণীয় কাৰ্যসূচী আছিল। বন্ধুসকল, যি সময়ত অসমত ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপন কৰা হৈছে, তেনে সময়তে কেইদিনমান আগতে এক দুখৰ সময়ো আহিল। জুবিন গাৰ্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰিছে। জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল, যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিল। অসমৰ সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গৰ স্মৃতি চিৰদিন আমাৰ মনত সজীৱ হৈ থাকিব আৰু তেওঁৰ সংগীতে আহিবলগীয়া প্ৰজন্মকো মন্ত্ৰমুগ্ধ কৰি ৰাখিব। জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন। জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব। বন্ধুসকল, কেইদিনমান আগতে আমাৰ দেশে এজন মহান বিশ্লেষক আৰু চিন্তাবিদ S.L. ভৈৰাপ্পাজীকো হেৰুৱাইছে। ভৈৰাপ্পাজীৰ সৈতে মোৰ ব্যক্তিগত সম্পৰ্কও আছিল আৰু আমি বহু সময়ত বিভিন্ন বিষয়ত গভীৰ আলোচনাও কৰিছিলোঁ। তেওঁৰ সৃষ্টিয়ে যুৱ প্ৰজন্মৰ চিন্তাধাৰাক বাট দেখুৱাই থাকিব। কানাড়া ভাষাত লেখা তেওঁৰ বহুতো ৰচনাৰ অনুবাদো এতিয়া উপলব্ধ। তেওঁ আমাক কৈছিল যে আমাৰ শিপা আৰু সংস্কৃতিক লৈ গৌৰৱ কৰাটো কিমান মহত্বপূৰ্ণ। মই S.L. ভৈৰাপ্পাজীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যুৱক যুৱতীসকলক তেওঁৰ ৰচনাসমূহ পঢ়িবলৈ আহ্বান জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, আগন্তুক দিনবোৰত এটাৰ পাছত এটা উৎসৱ আৰু সুখ আনন্দৰ সময় আহিব। আমি প্ৰতিটো উৎসৱত যথেষ্ট সামগ্ৰী ক্ৰয় কৰোঁ আৰু এইবাৰ GST সঞ্চয় উৎসৱো চলি আছে। বন্ধুসকল, আপুনি এটা সংকল্প লৈ এই উৎসৱবোৰক আৰু বিশেষ কৰি তুলিব পাৰে। যদি আমি সিদ্ধান্ত লওঁ যে এইবাৰ আমি কেৱল থলুৱা বস্তুৰে উৎসৱ উদযাপন কৰিম, তেন্তে দেখা যাব যে আমাৰ উৎসৱৰ জাকজমকতা বহু গুণে বৃদ্ধি পাব। ভোকেল ফৰ লোকেলক সামগ্ৰী ক্ৰয় কৰাৰ মন্ত্ৰ হিচাপে লওক। চিৰদিনৰ বাবে সংকল্প লওক, দেশত যি প্ৰস্তুত কৰা হয় সেয়াহে কেৱল কিনিব। দেশৰ জনসাধাৰণে যি তৈয়াৰ কৰিছে সেইবোৰহে ঘৰলৈ লৈ যাব। য'ত দেশৰ নাগৰিকৰ কঠোৰ পৰিশ্ৰম নিহিত হৈ আছে সেই সামগ্ৰীহে ব্যৱহাৰ কৰিব। যেতিয়া আমি এনে কৰোঁ, তেতিয়া আমি কেৱল কোনো সামগ্ৰী ক্ৰয় নকৰোঁ, আমি এটা পৰিয়ালৰ আশা ঘৰলৈ আনো, কোনো এজন শিল্পীৰ কঠোৰ পৰিশ্ৰমক সন্মান জনাওঁ, কোনো এজন যুৱ উদ্যোগীৰ সপোনক বাস্তৱ ৰূপ দিওঁ। বন্ধুসকল, উৎসৱৰ সময়ত আমি সকলোৱে ঘৰ পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰোঁ। কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতা কেৱল ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ থাকিব নালাগে। প্ৰতিটো ৰাস্তা, চুবুৰী, বজাৰ, গাঁও সকলো ঠাইৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ দায়িত্ব হোৱা উচিত। বন্ধুসকল, এই সমগ্ৰ সময় এতিয়া উৎসৱ উদযাপনৰ সময় আৰু দীপাৱলী হৈছে এক প্ৰকাৰৰ মহা উৎসৱ। মই আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ, কিন্তু একে সময়তে মই পুনৰ ক'ব বিচাৰোঁ যে আমি আত্মনিৰ্ভৰশীল হ'বই লাগিব, দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবই লাগিব আৰু স্বদেশীৰ চিন্তাৰেহে এই পথত আগবাঢ়িব পৰা যাব। বন্ধুসকল, এইবাৰৰ মন কী বাত ইমানেই। অহা মাহত নতুন নতুন কথা আৰু অনুপ্ৰেৰণাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে আপোনালোকক বহুত বহুত শুভকামনা, বহুত বহুত ধন্যবাদ।